নিউজ নাওৰ সমূহ দৰ্শকক মই চাহ আলমে আমাৰ বিশেষ অনুষ্ঠান বাৰ্তালাপলৈ স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আজিৰ খণ্ডৰ বাৰ্তালাপৰ মজিয়াত আজি আমাৰ মাজত উপস্থিত আছে অসমৰ বিশিষ্ট শিক্ষাবিদ, বুদ্ধিজীৱী, চিন্তাবিদ ডক্টৰ হীৰেণ গোহাঁই ছাৰ। ছাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। তোমালোকৰ এই অনুষ্ঠানত যোগ দিবলৈ পাই ময়ো আনন্দিত হৈছোঁ। শিক্ষাবিদ হিচাপে আপোনাৰ পৰা পোনে পোনে প্ৰথমটি বিষয় জানিব বিচাৰিছোঁ, যি নতুন শিক্ষানীতি ঘোষণা কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। এই শিক্ষানীতি সম্পৰ্কে আপুনি কি ভাবে, আপোনাৰ দৃষ্টিভংগী কেনেকুৱা? যিমানবোৰ জনবিৰোধী কাৰ্যকলাপ আছে সকলোতে তেওঁলোকে এটা মধুৰ আৱৰণ দি থয়, আৰু সেইকাৰণে আমাৰ সন্দেহ লাহে লাহে গাঢ় হ'ব ধৰিছে যে এই যিটো নতুন শিক্ষানীতি সেইটো হয়তো এটা নতুন প্ৰবঞ্চনা নীতিত পৰিণত হ'ব পাৰে। তাৰ কাৰণ হৈছে এইটো যে যদিও মুঠ ঘৰুৱা উৎপাদনৰ 6% শিক্ষাৰ ক্ষেত্ৰত ব্যয় কৰিম বুলি কৈছে, তথাপি এই ধনটো কেৱল চৰকাৰী অনুষ্ঠানতে ব্যয় নহ'ব, ব্যক্তিগত বেচৰকাৰী শিক্ষানুষ্ঠানবিলাকতো এই ধন দিয়া হ'ব। এনে আমাৰ যি চৰকাৰী যিবোৰ শিক্ষানুষ্ঠান আছে, যিবোৰ আমাৰ সৰ্বসাধাৰণ ৰাইজৰ আশ্ৰয়স্থল শিক্ষাৰ বাবে, সেইবোৰ যদি উপযুক্তভাৱে গঢ়ি তুলিবলৈকে 6%তকৈ বেছি ধনৰ প্ৰয়োজন হ'ব। এতিয়া এই 6% ধনৰ যদি কিছু অংশ ব্যক্তিগত পুঁজিয়ে শিক্ষাৰ নামত লাভ কৰে, হয়তো বেছিভাগেই সিহঁতে লাভ কৰিব, তেতিয়াহ'লে এই চৰকাৰী শিক্ষানুষ্ঠানৰ দৰে যি প্ৰয়োজনীয় যিটো প্ৰসাৰণ আৰু উন্নয়ন, সেইটো সম্ভৱ নহ'ব। তাৰ ফলত আমাৰ বহু উঠি অহা যুৱক যুৱতী আচল উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ'ব বুলি মোৰ সন্দেহ হৈছে। আৰু এইটো আৰু পৰিপক্ক হৈছে, মোৰ বাধ্যমূল হৈছে যেতিয়া দেখিছোঁ যে যিবোৰ ছাত্ৰ ছাত্ৰীয়ে এবছৰ দুবছৰ পঢ়ি আঁতৰি যায়, BA স্নাতক পৰ্যায়ত, তেওঁলোকক কাকো ডিপ্ল'মা দিয়া হ'ব, কাকো চাৰ্টিফিকেট দিয়া হ'ব। এই কাগজ দুখন পালে, সম্পূৰ্ণ শিক্ষা নাপালে। আৰু সম্পূৰ্ণ শিক্ষা নোপোৱাৰ কাৰণে যিসকলে তেওঁলোকক নিয়োগ কৰিব ভৱিষ্যতে, তেওঁলোকৰো এনেকুৱা ছাত্ৰ ছাত্ৰীৰ ওপৰত বৰ বেছি আস্থা নাথাকে। ইয়াৰ অৰ্থ কি মই বুজি নাপাওঁ। আৰু যদি যিটো বিষয়ে অধ্যয়ন কৰে, ধৰি লওক কোনোবা কেমিষ্ট্ৰি অধ্যয়ন কৰিলে, সেইটো তেওঁ কামত লগাকৈ ব্যৱহাৰ কৰিবলৈ সম্পূৰ্ণ জ্ঞান তেওঁৰ নহ'ব। গতিকে ব্যক্তিগতভাৱেওতো সেইটো কামত লগাব নোৱাৰিব, নিয়োগকৰ্তায়ো তেওঁলৈ পিঠি দিব। এইবোৰ কথা আমাৰ মানুহে বুজি উঠোতে সময় ল'ব পাৰে, আৰু সেই সুযোগতে এটা অতি জনবিৰোধী শিক্ষা ব্যৱস্থা একেবাৰে পকা হৈ উঠিব পাৰে। অন্য এটি বিষয় আপোনাৰ পৰা জানিব বিচাৰিছোঁ, ছাৰ, অসম আৰু অসমীয়াৰ স্বাৰ্থ, বৰ্তমান থকা ৰাজনৈতিক শক্তি আৰু নিকট ভৱিষ্যতে যিসমূহ ৰাজনৈতিক শক্তিৰ আগমন ঘটিব অসমত, সেইসমূহৰ হাতত কিমান দূৰ সুৰক্ষিত বুলি আপোনাৰ দৃষ্টিভংগীয়ে কি কৈছে? অভিজ্ঞতা আৰু ধাৰণাই কৈছে যে বিজেপি দলটো সম্পূৰ্ণৰূপে ভাৰতৰ একচেটীয়া বৃহৎ পুঁজিৰ বন্ধু, আৰু তেওঁলোকৰ সকলো চৰকাৰী কাম কাজৰ এটা উদ্দেশ্য হৈছে এই পুঁজিপতি পৰিবাৰবিলাকক অধিক সমৃদ্ধ কৰা, তেওঁলোকক অধিক মুনাফা কৰিবলৈ সুবিধা দিয়া। সেইকাৰণে দেখা গ'ল যে 20 লাখ কোটি টকাৰ যিটো পেকেজ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিলে, তাত কিন্তু এই দুৰ্যোগৰ সময়ত, যেতিয়া মাহৰ পিছত মাহ ধৰি আমাৰ সৰ্বসাধাৰণ মানুহৰ কোনো আয় নাই, আয়ৰ উপায় বন্ধ, সেইখিনি সময়ত মাত্ৰ
40,000 নে 50,000 কোটি টকা তেওঁলোকক দান কৰাৰ কথা ভবা হৈছে। তাকো আকৌ সকলোখিনি মানুহে নাপায়। গভৰ্ণমেণ্টৰ মানে পঞ্জীয়ন থকা 80 কোটিমান মানুহে পাব, 30 কোটিমান মানুহে নাপায়। আৰু 80 কোটি মানুহে যিখিনি পাব সেইটো মানে কি হ'ব আৰু সামান্য বুলিয়ে ক'ব লাগিব। যিটো নেকি একোটা পৰিয়াল মাহৰ পিছত মাহ চলিবৰ কাৰণে মানে অতি যথেষ্ট একেবাৰে নহয়। আৰু তাৰ দ্বাৰা তেওঁলোকে নতুন জীৱিকাৰ সন্ধান কৰাও বা উদ্ভাৱন কৰাও সম্ভৱ নহয়। গতিকে ইয়াৰ পৰাই মানে মই অনুমান কৰিব পাৰি যে এই শাসনাধীষ্ঠ দলটো মোৰ মতে ৰাইজৰ বিশ্বাসৰ পাত্ৰ আৰু হ'ব নোৱাৰে। যদিও কথাখিনি ৰাইজে কিমান দূৰ বুজিছে, কিমান দূৰ ৰাম ৰাৱণৰ এই আখ্যানত মতলীয়া হৈ পাহৰিছে, মোৰ এতিয়াও মানে ধাৰণা হোৱা নাই। আচ্ছা, কিন্তু কংগ্ৰেছৰ কথা হৈছে, কংগ্ৰেছ বৰ বেয়াকৈ বিপৰ্যস্ত হৈছিল আৰু তেওঁলোকৰ যিবোৰ কুকীৰ্তি, বিশেষকৈ দুৰ্নীতি আৰু সোপাঢিলা মনোভাৱ, সেইটোৱে ইয়াত সহায় কৰিছিল। তেওঁলোক কিছু পৰিমাণে সহনশীল আছিল আৰু স্বৈৰতন্ত্ৰী চৰিত্ৰ তেনেকৈ প্ৰকট কৰা নাছিলে। আজি যেনেকৈ স্বৈৰতন্ত্ৰী এটা চৰিত্ৰ প্ৰকট হৈছে। তথাপি তেওঁলোকে এতিয়া মৰণ পণ কৰি ৰাজপথলৈ ওলাই আহিছে আৰু নানা বিষয়ত ৰাইজৰ হৈ প্ৰতিবাদ কৰিছে। কিন্তু ৰাইজৰ ওচৰ কিমান চাপিব পাৰিছে মই নাজানো, তেনেকৈ মোৰ ধাৰণা হোৱা নাই। আৰু তেওঁলোকে সেই পৰিমাণে প্ৰচাৰো পোৱা নাই। আৰু ক'ব পাৰি যে সংখ্যালঘুসকলৰ মাজত তেওঁলোকৰ কিছু পতন আছে, তেওঁলোকে হয়তো কিছু পৰিমাণে সমৰ্থন কৰিব। গতিকে কংগ্ৰেছে এই যুদ্ধত কোনোমতেই অকলে এই বিজেপিক পৰাস্ত কৰাৰ সম্ভাৱনা নাই। এতিয়া বাকীবোৰ দলৰ ভিতৰত ৰাইজে পুৰণা অগপ দলক নতুনকৈ সমৰ্থন দিয়াৰ প্ৰশ্নই নুঠে। কেওপিনৰ পৰা তেওঁলোক বিশ্বাসৰ অযোগ্য বুলি নিজেই তেওঁলোকে প্ৰমাণ কৰিছে। আৰু মহন্তৰ হাতত হয়তো একাংশ ক্ষুব্ধ সদস্য আছে, তেওঁলোক কিমানক মহন্তই ৰাজপথলৈ আনিব পাৰিব সেইটো নাজানো, পাৰিলে ভাল হয়। আৰু যিবিলাক নতুন দলৰ কথা ওলাইছে সেইবিলাকে এতিয়াও কোনো এটা পৰিপক্ক ৰূপ ইমান সোনকালেতো ল'বই নোৱাৰে, আনকি এটা নিৰ্দিষ্ট ৰূপ লোৱাও দেখা যোৱা নাযায়। বিভিন্ন ধৰণৰ অংকত তেওঁলোক ব্যস্ত। তাৰে মই যিটো দেখিছোঁ, ছাত্ৰ সন্থাই কংগ্ৰেছৰ লগত AUDFৰ লগত কোনো ধৰণৰ সম্পৰ্ক নহ'ব বুলি ঘোষণা কৰিছে। গতিকে তেওঁলোকৰ হাতত যিহেতু তেওঁলোকে অকলে এটা আমাৰ ৰাজ্যত সংখ্যাগৰিষ্ঠতা অৰ্জন কৰা টান, গতিকে তেওঁলোকে ভৱিষ্যতে কি কৰি বিজেপিৰ লগ লাগে নেকি আকৌ, তেনেকুৱা ধাৰণা মনলৈ আহে। কৃষক মুক্তি সংগ্ৰাম সমিতি যদি ৰাজনৈতিক দল খোলে তেতিয়াহ'লে হয়তো তেওঁলোকৰ কিছু সুবিধা হ'ব পাৰে। আৰু তেওঁলোকে কোনো ধৰণৰ মই দেখিছোঁ পূৰ্ব সংস্কাৰ নোহোৱাকৈ বিজেপিৰ বিৰুদ্ধে সকলোকে একগোট হ'বলৈ আহ্বান দিছে। নতুন যিটো আঞ্চলিক গণমৰ্চাৰ সৃষ্টি হৈছে তাত কেইজনমান নীতিনিষ্ঠ অসমপ্ৰেমী আৰু কেন্দ্ৰীয় স্বৈৰতন্ত্ৰৰ বিৰোধী লোক নথকা নহয়, কিন্তু মানে এদলমান বিক্ষুব্ধ লোকক গোটাই লৈয়ে তো এটা আঞ্চলিক দল খুলিব নোৱাৰি। গতিকে তেওঁলোকে ভৱিষ্যতে কাৰ্যপন্থা কেনেকৈ আগুৱাই লৈ যায়, গাঁৱে ভূঞে কেনেকৈ শাখা গঠন কৰে, তাৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰিব।
যিহেতু ছাৰ এক আঞ্চলিকতাবাদী শক্তি অসমৰ ৰাইজে বিচাৰিছে, বিকল্প এক ৰাজনৈতিক শক্তি বিচাৰিছে, গতিকে আপুনি নতুন এটা ৰাজনৈতিক দল গঠন হোৱাটো বিচাৰেনে? আৰু যদি বিচাৰে তেনেহ'লে এই শক্তিক কাৰ হাতলৈ বা কোন দলৰ নেতৃত্বলৈ বা তাৰ নেতা হিচাপে কোন থকাটো আপুনি বিচাৰে? কথা হৈছে যে আঞ্চলিক মানে এনেকুৱা হ'ব নালাগে যে আমি অঞ্চলৰ মানুহকেইটাৰ বাহিৰে আৰু কালৈ আমি কাৰো পিনে নাচাওঁ। সেইটো এটা অবাস্তৱ আৰু অযুক্তিকৰ কথা। মই ভাবোঁ যে যিহেতু বিজেপি দলে সমগ্ৰ ভাৰতত একচ্ছত্ৰী কৰ্তৃত্ব কৰা অতি প্ৰভাৱশালী দল এটা, তাৰ লগত অকলে যুদ্ধ দিয়া এটা বাতুলতাৰ বাহিৰে একো নহয়। এইকাৰণে মানুহবিলাক মিলিত হ'ব লাগিব আৰু যদি এটা প্ৰগতিশীল মনোভাৱ লৈ বাকীবোৰ বিৰোধী দলৰ লগত হাই কাজিয়া নকৰাকৈ এটা মানে এটা যুটীয়া এটা এখন মঞ্চ গঠন কৰিব পাৰে আঞ্চলিক দলবিলাকে, আৰু প্ৰথমতে নিজৰ মাজৰ যিবোৰ বিভেদ অবিশ্বাস দূৰ কৰি যদি তেওঁলোকে এখন যুটীয়া যৌথ মঞ্চত সমবেত হ'ব পাৰে কিছুমান নীতিগত প্ৰশ্নৰ ভিত্তিত, মই আগ বেয়া পাওঁ তাৰ লগত নাযাওঁ, তাক বেয়া পাওঁ তাৰ লগত নাযাওঁ, এই ধৰণৰ কথাৰে নহয়, উদ্দেশ্য আৰু নীতি কাৰ্য পন্থা ইয়াক লৈ তেওঁলোকে অতি মানে সূক্ষ্ম বিচাৰ কৰি তেওঁলোকে একেলগে হ'ব লাগে। প্ৰথমতে হয়তো অনানুষ্ঠানিক কথা বাৰ্তা পাতি তাৰপিছত আনুষ্ঠানিক কথা বাৰ্তা পাতি তেনেকৈ যদি ৰাজনৈতিক দল এটা ঘোষণা এটা গঠিত হয় আৰু আত্মপ্ৰকাশ কৰে আৰু বাকীবোৰ বিৰোধী দলৰ লগত বিৰোধিতাত মগ্ন হৈ পেলাই এটা আত্মঘাতী কাৰবাৰ নকৰে, তেতিয়াহ'লে তেনেকুৱা আঞ্চলিক দলে কিছু ফল দিব পাৰিব বুলি মোৰ ধাৰণা। কাৰণ এই কথা ঠিক যে সৰ্বভাৰতীয় বিৰোধী দলবিলাকে অসমৰ আঞ্চলিক যিটো চৰিত্ৰ ঔপনিৱেশিক যুগৰ পৰাই আমি যি ধৰণে অৱহেলিত হৈ আছোঁ, যি ধৰণে আমাৰ অৰ্থনৈতিক সামাজিক সাংস্কৃতিক বিকাশ ৰুদ্ধ নহ'লেও অতি লেহেমীয়া হৈ আছে আৰু আজি অতি দুৰ্বল হৈছে। আৰু এই সময়ত অতি ভয়ৰ কথা আশংকাৰ কথা হৈছে এইটো যে মই দেখাত এই আঞ্চলিক সত্তাটো চুৰমাৰ কৰি দিবলৈ কা আইনকে ধৰি আন বহু ব্যৱস্থা বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে লৈছে, আনকি যিটো নতুন শিক্ষানীতি তাৰ মাজতো তাৰ বীজ সোমাই আছে। গতিকে আমাৰ মানুহে আমাৰ আঞ্চলিক সত্তা ৰক্ষা কৰিবলৈ সকলো চেষ্টা কৰিব লাগিব, বিভিন্ন জনজাতীয় গোষ্ঠীবিলাকৰ লগত এটা মিলা প্ৰীতিৰ চেষ্টাও কৰিব লাগিব। গতিকে কামটো অতি কঠিন, সেই কঠিন কামৰ যদি সেই কঠিন কামৰ উপযোগী পৰিশ্ৰম ত্যাগ কৰি কোনো ব্যক্তি বা দল আগবাঢ়িব পাৰে, তেতিয়াহ'লে আমাৰ ভৱিষ্যত মই ভাবোঁ যে শংকামুক্ত হ'ব। সেইটো হয় নে নহয় সময়েহে ক'ব। ধন্যবাদ। ডিচেম্বৰ মাহত যি কা আন্দোলন দেখিবলৈ পোৱা গৈছিল সেয়া বৰ্তমান স্থিমিত, ইয়াৰ বাবে দায়ী কোন বুলি ভাবিছে আপুনি? এই কথা মই ভাবোঁ স্পষ্ট যে কৰোণা নিয়ন্ত্ৰণৰ নামত চৰকাৰে এটা সৰ্বময় ক্ষমতা হস্তগত কৰি বাকী সকলোকে এটা কঠিন নিয়ন্ত্ৰণৰ মাজলৈ আনিছে। তেওঁলোকে আন দল সংগঠনৰ কাৰ্যকলাপ মুকলিকৈ হ'বলৈ দিয়া নাই। এই অৱস্থাত এটা বিৰোধী শক্তি সন্মিলিত হৈ মুকলিকৈ ৰাইজৰ ওচৰলৈ যোৱাৰ এটা সুযোগো হেৰুৱাইছে। কা আন্দোলন যেতিয়া চলি আছিল তেতিয়া এইটো অৱস্থা নাছিলে। আন্দোলনটোৰ নিজৰ একো দোষ নাই, স্থিমিত হোৱা বুলি যে কোৱা হয়, মই ক'ম যিহেতু কৰোণাৰ সুযোগ লৈ তাক স্থিমিত কৰা হ'ল।
আৰু আমি ইমানেই ভয় খালোঁ প্ৰথমতে যে আমি তাৰ মানে সঠিক প্ৰত্যুত্তৰৰ কাৰণে আমি সাজু হ'ব নোৱাৰিলোঁ। সেইকাৰণে আন্দোলনটো স্তীমিত হ'ল। কিন্তু সেই যিটো তাৰ কাৰণ সেইটো এতিয়াও জীৱিত, এতিয়াও ভয়ংকৰ, আৰু তাৰ বিৰুদ্ধে আমি যুঁজিব নোৱাৰিলে আৰু বিজেপিক যদি আমি দুৰ্বল কৰিব নোৱাৰোঁ তেতিয়াহ'লে এই আইন বলবৎ হ'বই, আমাৰ মানুহ সংখ্যালঘুত পৰিণত হ'ব, আমাৰ ভাষা সংস্কৃতি লুপ্ত হ'ব। ছাৰ, বিশেষকৈ বিজেপি দল শাসনলৈ অহাৰ পিছৰে পৰা এটা ছ'চিয়েল মিডিয়াত বা অন্যান্য বিষয় মাধ্যমসমূহত দেখিবলৈ পোৱা যায় আপোনাৰ বিৰুদ্ধে একাংশই এটা অভিযোগ আনে যে এটা বিশেষ সম্প্ৰদায়ৰ প্ৰতি আপোনাৰ কিছু দৰদ বেছি। তেওঁলোকৰ অভিযোগ, ছাৰ, কি ক'ব এই বিষয়ে? বিশেষ সম্প্ৰদায়ৰ প্ৰতি দৰদ থকাটো এটা হাস্যকৰ কথা। মোৰ কোনো সম্প্ৰদায়ৰ প্ৰতি বিদ্বেষ নাই, কোনো সম্প্ৰদায়ৰ প্ৰতি বিশেষ অনুৰাগো নাই। যিটো সম্প্ৰদায়ৰ কথা কোৱা হৈছে তেওঁলোকৰ কিছুমান কথাৰ বিৰুদ্ধে মাজে সময়ে মই প্ৰতিবাদ কৰিছোঁ আৰু এতিয়াও কৰিম। তেওঁলোকৰ সভাত গৈ পেলাই কৈছোঁ আপোনালোকে বাল্য বিবাহ বন্ধ কৰিব নকৰে কওক, কৈছোঁ যে আপোনালোকে বহু বিবাহৰ নিচিনা প্ৰথাৰ অৱসান ঘটাব নধৰে। সমবেত জনতাই কিন্তু হাত দাঙি কৈছে আমি কৰিম ছাৰ, আমি কৰিম। গতিকে মই আশা এৰি দিয়া নাই, যদিও বহুত ৰক্ষণশীল ন্যস্ত স্বাৰ্থ তেওঁলোকৰ মাজত আছে, তথাপি তেওঁলোকৰ প্ৰগতিৰ কাৰণে নতুন চিন্তা কৰা তেওঁলোকৰ প্ৰয়োজন। এইটো আশা কৰোঁ ডেকাসকলে কৰিব, আৰু তেওঁলোকৰ লগত যুঁজ বাগৰ কৰাৰ মই বিশেষ কাৰণ দেখা নাই। তেওঁলোকৰ বিৰুদ্ধে যুঁজ বাগৰ কৰাৰ যিবোৰ কাৰণ দেখুওৱা হয় সেইবোৰ কাৰণ বেছিভাগেই মনে সজা, যেনে ধৰক সত্ৰৰ মাটি বেদখল কৰা। এতিয়া দুখন সত্ৰ, কনৰা সত্ৰ, সত্ৰাধিকাৰে কৈছে নাই নাই তেওঁলোকে আমাৰ মানে মাটি ৰক্ষা কৰাতহে সহায় কৰে, যিখন মাটি আমাৰ আছে ৰক্ষা কৰাতহে সহায় কৰিছে। 1895 চনত বৃহৎ ভূমিকম্পৰ ফলত আমাৰ বহুত মাটি হেৰাই গৈছিল, ইত্যাদি ইত্যাদি। এতিয়া বৰদোৱাৰ সত্ৰৰ বিৰুদ্ধে কিবা কিবি ক'লে মানে তাতো কিন্তু এই ধৰণৰ কথা শুনা গৈছে। গতিকে এতিয়া বিজেপিৰ হেঁচাত কিছুমান কথা ক'ব পাৰে, কিন্তু বহু কথাই বিশ্বাসৰ অযোগ্য বুলি প্ৰমাণিত ইতিমধ্যে হৈছে। অলপতে যিটো জামুৰিৰ ওচৰত ঘটনা ঘটিলে, ক'ত ঠেলামৰা, তাতো প্ৰমাণিত হৈছে বজৰং দলে তেওঁলোকক মানে প্ৰৰোচিত কৰিছে বুলি। মানে প্ৰৰোচিত কৰি মানুহক উত্তেজিত কৰি কিছুমান কাম কৰায়, তাৰপিছত প্ৰৰোচকবিলাকে আত্মগোপন কৰি সেইবোৰ মানুহক ভিক্টিমবিলাকক জগৰীয়া কৰে। এনেকুৱা বহুত ঘটনা হৈ আছে। গতিকে মই তেওঁলোকক বিশেষ ভাল পোৱাৰ কোনো কাৰণ নাই। মই সকলোকে সমান দৃষ্টিৰে চাবলৈ চেষ্টা কৰোঁ। সকলো ভাৰতৰ নাগৰিক, যিসকল নাগৰিক হয়, নাগৰিকৰ সমান মৰ্যাদা তেওঁলোকে পাব লাগিব। আৰু NRC হোৱাৰ পিছতো তেওঁলোকক মানে বিদেশী বুলি হেৰি কৰি থকাৰ, অপমান কৰি থকাৰ কোনো অৰ্থ নাই। ধন্যবাদ। দৰ্শকসকল, আমি ইতিমধ্যে ছাৰৰ সৈতে বহু বিষয়ৰ ওপৰত কথা পাতিলোঁ, কিন্তু ছাৰৰ কিছু শাৰীৰিক অসুস্থতাৰ বাবে তেখেতে আমাক আৰু সময় দিব নোৱাৰিব, আৰু বহু কথা সুধিব থাকি গ'ল বা বহু কথা তেখেতৰ সৈতে আলোচনা কৰিব থাকি গ'ল। অনাগত দিনত তেখেতক আমি পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ, আৰু আজিলৈ ছাৰক ধন্যবাদ জ্ঞাপন কৰি আমাৰ অনুষ্ঠান এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।